হয়, আজি 19 এপ্ৰিল। আজি ৰাজ্যৰ 5টা সমষ্টি ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ, যোৰহাট আৰু কাজিৰঙাৰ লোকসভা নিৰ্বাচনৰ আজি ভোটগ্ৰহণ কাৰ্য আৰম্ভ হৈছে। মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ টাউন হাই স্কুলত আৰু এই টাউন হাই স্কুলতেই আপোনাৰ ভোট কেন্দ্ৰ গ্ৰহণ পতা হৈছে আৰু মোৰ সতীৰ্থই সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছে। ইয়াত বৰ্তমান ৰাইজ আহি উপস্থিত হৈছেহি, ভোট দিবলৈ ৰাইজ আহি উপস্থিত হৈছেহি। আপোনাৰ ডেকা গাভৰুকে ধৰি বয়োজ্যেষ্ঠ লোকসকলো আহি ইয়াত উপস্থিত হৈছেহি নিজৰ ভোট দিবলৈ। আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত শাৰী শাৰীকৈ ইয়াত লাইনত আপোনাৰ ৰাইজ ৰৈ আছে আৰু আমি ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম, কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। হয়, আপুনি ইয়াৰে হয়, আপুনি আজি ভোট দিবলৈ আহিছে, আপোনাৰ অনুভৱ কেনেকুৱা? ভালেই দেখিছোঁ, চব যিমানখিনি দেখিছোঁ চব ভাল দেখিছোঁ আৰু এনে একো নাই। আমি শান্তি মনেৰে দি আছোঁ, চবেই দি আছে। কিবা অসুবিধা পাইছে? না, একো অসুবিধা নাই। হয়, আমাৰ লগত আৰু এজন আছে, তেওঁৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম। আপুনি আজি ভোট দিবলৈ আহিছে? ভোট দিবলৈ আহিছে। আপোনাৰ অনুভৱ কেনেকুৱা? ভালেই আছে। কিবা অসুবিধা পাইছে আপুনি? নাই, অসুবিধা নাই, ভাল, একো অসুবিধা পোৱা নাই? একো অসুবিধা নোপোৱা। হয়, যিহেতু সাধাৰণ ৰাইজে ইয়াত কোনো ধৰণৰ একো অসুবিধা পোৱা নাই, যথেষ্টখিনি আপোনাৰ ভালে কুশলে তেওঁলোকে ইয়াত ভোট দিব। স্পষ্টভাৱে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গতত প্ৰায় 1,60,000 ওপৰত ভোটাৰ আছে আৰু এই সকলোখিনি ভোটাৰে আজিৰ দিনটোত নিজৰ ভোট সাব্যস্ত কৰিবলৈ আহিব। আপোনাৰ আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আপোনাৰ মাৰ্ঘেৰিটাৰকে ধৰি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ ইয়াত বিভিন্নটা জেগাত আপোনাৰ ভোট কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে, ভোট কেন্দ্ৰ ইয়াত পতা হৈছে আৰু সেই ভোট কেন্দ্ৰসমূহত আপোনাৰ বিভিন্ন ঠাইৰ মাৰ্ঘেৰিটাৰ বিভিন্ন ঠাইৰ লোকসকলে আহি আপোনাৰ ভোট দিবহি। আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে মই আপোনাৰ মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিত অন্তৰ্গত আপোনাৰ যিসমূহ আপোনাৰ ভোট কেন্দ্ৰ আছে, সেইসকল ভোট কেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে আপোনাৰ প্ৰশাসনকে ধৰি সুৰক্ষা কৰ্মীসকলে যথেষ্ট কষ্ট কৰিছে পুৱা ভাগৰ পৰা আৰু প্ৰশাসনে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই ভোট কেন্দ্ৰসমূহত। যেনে আপোনাৰ ধৰক আপোনাৰ খোৱাপানীৰ ব্যৱস্থা কৰিছে, শৌচালয় ব্যৱস্থা কৰিছে, লগতে বিদ্যুৎ যোগান ব্যৱস্থা কৰিছে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আপোনাৰ যিহেতু মাৰ্ঘেৰিটা বিধানসভা সমষ্টি আপোনাৰ বিজেপি দখলত আছে, সেইবাবে মাৰ্ঘেৰিটাত আপোনাৰ বিজেপি যথেষ্ট শক্তিশালী হৈ আছে। কিন্তু সমান্তৰালভাৱে আপোনাৰ অসম জাতীয় পৰিষদ লগতে আপোনাৰ আম আদমি পাৰ্টীও যথেষ্ট চেষ্টা কৰিছে। তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে ভোটাৰৰ মন জয় কৰিবলৈ। তেওঁলোকে বিভিন্ন ধৰণৰ ৰণ কৌশল প্ৰয়োগ কৰিছে। আপোনাৰ বাইক ৰেলী কৰিছিলে, আপোনাৰ ঠায়ে ঠায়ে গৈ আপোনাৰ তেওঁলোকে বিভিন্ন ধৰণৰ মিটিং কৰিছিলে, পদযাত্ৰা কৰিছিলে। তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনিৰ ওপৰত তেওঁলোকে স্পষ্ট কৰি দিছিলে, তেওঁলোকে জিকাৰ পাছত কেনেকুৱা ধৰণৰ আঁচনি দিব, কি দিব, সেইখিনি সময়খিনি আপোনাৰ ভোটাৰৰ মন জয় কৰিবলৈ তেওঁলোকে কৈছিলে। কিন্তু অনাগত দিনত, আহিবলগীয়া দিনত আমি স্পষ্টভাৱে জানিব পাৰিম যে কোনটো ৰাজনৈতিক দলে আপোনাৰ শেষ হাঁহি মাৰিব বা কোনটো ৰাজনৈতিক দলে আপোনাৰ ডিব্ৰুগড় লোকসভা সমষ্টি আসনখন দখল কৰিব। মাৰ্ঘেৰিটাৰ পৰা মই অভিজিত কাকতি, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.